আমার আজি এই প্রতিবাদের উদ্দেশ্য হল ইয়া প্রতিবাদ নহয় আজি আমি আমার ঊর্ধ্বতম কর্তৃপক্ষ আমার হাইকমান্ড প্রদেশ কংগ্রেস কমিটির আমার সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত আহিছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ ওচৰত আমি আহিছোঁ দৰং জিলাৰ দলগাঁও সমষ্টিৰ পৰা। দলগাঁও সমষ্টি এনে এখন সমষ্টি য'ত কংগ্ৰেছ দলৰ বহুত ঐতিহ্যপূৰ্ণ ইতিহাস আছে। তাৰ পৰা আমাৰ কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হৈছিল। আজি এই এনেকুৱা এটা সমষ্টিত আমি টিভিয়ে পেপাৰত বাতৰিয়ে গম পাই আছোঁ যে ৰাইজৰ দলক মিত্ৰতাৰ খাতিৰত এইবাৰ দলগাঁও সমষ্টি এৰি দিয়া হ'ব। দুখ আৰু পৰিতাপৰ বিষয় যে দলগাঁও সমষ্টিত ৰাইজৰ দলৰ কোনো অস্তিত্ব নাই, তেওঁলোকৰ দলগাঁৱত কোনো সংগঠনেই নাই। তাৰ বিপৰীতে কংগ্ৰেছ দলৰ তাত ৩৬৬টা বুথ আছে, তাত ২৯টা মণ্ডল কমিটি আছে, তাত ২৬টা আঞ্চলিক পঞ্চায়ত সদস্য আছে, ৩টা জিলা পৰিষদৰ সদস্য জয়ী হৈ আহিছে, 2টা শক্তিশালী ব্লক আছে, যুৱ কংগ্ৰেছ আছে, NSUI আছে, ইয়ং ব্ৰিগেড আছে, কিষাণ চেল আছে আৰু বিভিন্ন সংগঠন আছে। তাৰ বিপৰীতে অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ যি সংগঠন দলগাঁৱত এটা আত্মসহায়ক গোটতকৈ তেওঁলোকৰ সদস্যৰ সংখ্যা কম। আমাৰ দলগাঁও সমষ্টিত মিত্ৰতা খাতি যিজনক প্ৰাৰ্থিত্ব দিছে সেইজন প্ৰাৰ্থী দলগাঁও সমষ্টিৰ বাসিন্দাই নহয়, তেওঁ সুদূৰ লখিমপুৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰৰ মানুহ। আজি ২-৪ দিন ধৰি দলগাঁও সমষ্টিত আহি বাহৰ পাতিছে মিত্ৰতাৰ আলম লৈ। তেওঁ দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ ত্যাগৰ বিনিময়ত, কংগ্ৰেছ কৰ্মীৰ বলিদানৰ বিনিময়ত, কংগ্ৰেছ কৰ্মী মানে শৰীৰৰ ঘাম মূৰৰ ঘাম মাটিত পেলাই যি কংগ্ৰেছৰ ভেটি নিৰ্মাণ কৰিছে, আজি এই বিজেপি চৰকাৰৰ দিনত সেই ভেটিত তেওঁলোকে দখল কৰি আজি কংগ্ৰেছৰ কৰ্মীৰ সহায়ত বিধায়ক হ'ব বিচাৰিছে। আমাৰ অখিল গগৈ ডাঙৰীয়াৰ যি বৰ্তমান ভূমিকা আছে, এই অখিল গগৈৰ ভূমিকাৰ প্ৰতি আমাৰ সন্দেহ জন্মিছে। বিগত ২০২১ চনৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে যিদৰে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি তেওঁলোকৰ কেইটামান বিধায়ক জিকাই আজি বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে, ঠিক এই অখিল গগৈ ডাঙৰীয়াও আমাৰ সম্পূৰ্ণ সন্দেহ তেওঁ বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছৰ মিত্ৰ দলত সোমাইছে আৰু কংগ্ৰেছে যিবিলাক সিট অতি সহজে লাভ কৰিব, কংগ্ৰেছৰ শক্তিশালী বেটি থকা সমষ্টিসমূহ তেওঁ দাবী কৰিছে। আৰু এই বেটিসমূহত কংগ্ৰেছ দলৰ যি বিধায়ক হ'ব, এই বিধায়কসমূহ ৰাইজৰ দলক তেওঁ ৰাইজৰ দলৰ পৰা বিচাৰি ৰাইজৰ দলক বিধায়ক বনাই অনাগত দিনত বিজেপিৰ লগত তেওঁ মিলি কংগ্ৰেছ দলক ষড়যন্ত্ৰ কৰিছে, যাতে কংগ্ৰেছ দলটো ধ্বংস কৰিব বিচাৰিছে। আমি তৃণমূল কংগ্ৰেছী কৰ্মী হিচাপে অখিল গগৈ ডাঙৰীয়াক সকীয়াই দিছোঁ, আপোনাৰ দলগাঁও সমষ্টিত আমি পদাৰ্পণ কৰিব নিদিওঁ। আপোনাৰ নিচিনা অবিশ্বাসী মিত্ৰক আমি আশ্ৰয় নিদিওঁ। আপোনাৰ দলৰ আপোনাৰ বিগতৰ দিনৰ কৰ্ম কাৰ্য কাম কাজ আমাৰ মনত আছে। তৰুণ গগৈ চৰকাৰৰ দিনত আপোনাৰ কথাবোৰ আমাৰ মনত আছে। আপোনাৰ মুখপাত্ৰবিলাক, আপোনাৰ দলৰ সাধাৰণ সম্পাদকবিলাক আজিৰ তাৰিখতো টিভিত যেনেকৈ সামাজিক মাধ্যম টক শ্ব'ত যেনেকৈ কংগ্ৰেছ দলক সমালোচনা কৰে, আপোনালোকে মিত্ৰতাৰ ধৰ্ম ভংগ কৰিছে, আপোনালোকে মিত্ৰ দলৰ ধৰ্ম আপোনালোকে বজাই ৰাখিব পৰা নাই। সেইবাবে আমি দলগাঁও সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে, গ্ৰাছৰুট লেভেলৰ কৰ্মীয়ে আমি সকীয়াই দিছোঁ, আপোনাৰ ৰাইজৰ দলৰ আজিজুৰ ৰহমান দলগাঁও সমষ্টিত কোনো পৰ্যায় জিকিব নোৱাৰে আৰু আমি জিকিব নিদিওঁ। যিদৰে তেওঁ নিজৰ সমষ্টি নাওবৈচাৰ পৰা পৰাজয় বৰণ কৰিছে, ঠিক তাতকৈ বেয়া ধৰণে এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজে আপোনালোকৰ এই আজিজুৰ ৰহমানৰ বিদায় দিয়া হ'ব, এইটো আপুনি মনত ৰাখিব। আমি বিচাৰোঁ মিত্ৰতা থাকক, কিন্তু দলগাঁও সমষ্টিত য'ত নেকি কংগ্ৰেছৰ ভেটি দুৰ্গ, য'ত নেকি ৰাইজৰ দলৰ একোৱে নাই, না মণ্ডল আছে না ভোট আছে, তাতে আমি কেনেকৈ মিত্ৰতা বিচাৰিম? এইটো আমাৰ কংগ্ৰেছৰ ভেটিৰ আগৰ পৰাই ষ্ট্ৰং হৈ আছে আৰু ইয়াতে আমাৰ কংগ্ৰেছী প্ৰাৰ্থীয়ে জয়ী হ'ব। য'ত নেকি নাওবৈচাৰ পৰা এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰে আমাৰ অখিল গগৈ ডাঙৰীয়াই, তাতে কিবা ৰহস্য লুকাই আছে। অখিল গগৈ ডাঙৰীয়াৰ এই ৰহস্যটো ৰাইজে এতিয়া দলগাঁও সমষ্টিৰ ৰাইজে বুজি পাইছে আৰু দলগাঁও সমষ্টিৰ ৰাইজে ৰাইজৰ দলক নস্যাৎ কৰিছে। সেইকাৰণে আমি আজি শিলদলে ভাঙি কংগ্ৰেছ কৰ্মী ওলাই আহিছোঁ আৰু আমাৰ কাটৰ অনুৰোধ গৌৰৱ গগৈ ডাঙৰীয়াক, তেখেতে যাতে এই চিটটো ৰাইজক এৰি নিদিয়ে। যদি এৰি দিয়ে, এই ২০,০০০ কংগ্ৰেছ কৰ্মী আৰু লগতে ২ লাখ ৩ লাখ কংগ্ৰেছৰ ৰাইজৰ লগত হেতালি খেলা বুলি আমি প্ৰমাণিত হৈ যাম।
সেইকাৰণে আমি কৈছোঁ যে আমি মিত্ৰতাৰ পক্ষত আছোঁ, কিন্তু দলগাঁৱত মিত্ৰতা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। নাই, দলৰ ওপৰত আমাৰ বিশ্বাস আছে, এইটো মানিবই লাগিব। কাৰণ য'ত আপোনালোক জানে অখিল গগৈ ডাঙৰীয়াক আমি মুকলিকে প্ৰশ্ন কৰিব খুজিছোঁ, অখিল গগৈ ডাঙৰীয়া যদি সৎ অন্তৰেৰে যদি মিত্ৰতা বিচাৰিছে তেনেহ'লে কেতিয়াও দলগাঁও সমষ্টি তেখেতে নিবিচাৰিলে হয়। কাৰণ দলগাঁও সমষ্টিত অখিল গগৈ ডাঙৰীয়াই জানে দলগাঁও সমষ্টিত তেখেতৰ কোনো ধৰণৰ সংগঠন নাই, কোনো ধৰণৰ তেওঁলোকৰ ভেটি নাই। গতিকে সেইখিনি জনা স্বত্বেও তেখেতে কি ভিত্তিত, কি গণভিত্তিত তেখেতে দলগাঁও সমষ্টিত ৰাইজৰ দলৰ হৈ বিচাৰিছে, আমি সেইটোৱে তেখেতসকললৈ প্ৰশ্ন কৰিছোঁ। আমি বিচাৰিছোঁ মিত্ৰতা বিচাৰিছোঁ, ইয়াত কোনো ধৰণৰ কথা নাই আমাৰ, কিন্তু মিত্ৰতা তাতে কৰক য'ত ৰাইজৰ দলৰ সংগঠন আছে, য'ত ৰাইজৰ দলৰ ভেটি আছে, তাতে মিত্ৰতা কৰক, আমি নিবিচাৰোঁ। কিন্তু কথা হ'ল আমাৰ APCCৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ ৰিপুণ বৰা ডাঙৰীয়া, তেখেতসকলৰ ওপৰত বিশ্বাস আছে। দলগাঁও সমষ্টি যিটো ঐতিহ্য কংগ্ৰেছৰ পুৰণি কালৰ পৰাই আগৰ পৰাই, গতিকে মোৰ বিশ্বাস দলগাঁও সমষ্টি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰাৰ্থিত্ব, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব 100% দিব, এইটো আমাৰ বিশ্বাস, যাৰ বাবে আজি ইয়াত আহিছোঁ।